হৰ মহাদেৱ, জয় শ্ৰীৰাম, জয় শ্ৰীকেদাৰ, নমস্কাৰ সম্বাকী ৰাইজ, কি খবৰ? আপোনালোকৰ সকলোৱে ভালে আছে? মই ৰেখা আৰু মই কৰিছোঁ আমাৰ অসম নলবাৰীৰ পৰা শ্ৰী শ্ৰী বৃন্দাবন ধাম আৰু শ্ৰী শ্ৰী ধামলৈ চাইকেল যাত্ৰা। আৰু আজি মোৰ 5 নম্বৰটো দিন আৰু মই আছিলোঁ মাদাৰী ইয়াতৰ পুলিচ থানাত চাবলৈ থানাখন। আৰু মই আছিলোঁ ইয়াত ওপৰত। তো এইবাৰ চাব পাৰে বঢ়িয়াকৈ মই বাচন্তি একদম ৰেডি কৰিলোঁ, এইফালে বেগ চেগ বান্ধা ৰেডি, চাব পাৰে ধুনীয়াকৈ। তো ইয়াৰ পৰা এতিয়া ওলাই যাওঁ, আগত কিবা এটা খাব লাগিব। তো ইয়াৰ পৰা ওলাই গৈ আপোনাক লগ পাই আছোঁ। হৰ হৰ মহাদেৱ। চ' গাইছ ওলাই দিলোঁ তাৰ পৰা। আৰু আজি ৱেডাৰটো একদম ধুনীয়া ৱেডাৰ। তো চাব পাৰে একদম ছায়া ছায়া, আৰু ৰ'দো নাই, এতিয়া ৰ'দ ওলাই নাই এতিয়ালৈকে। তো গৈ থাকোঁ আৰু শিলিগুৰি বেছি নাই আৰু প্ৰায় 169 মান হ'ব চাগে, ইয়াৰ পৰা 169 মান 169 হ'ব চাগে। তো আজি শিলিগুৰি এণ্টাৰ কৰিব লাগিব যেনেকৈ নহওক। তো গৈ থাকোঁ। হৰ হৰ মহাদেৱ। চ' গাইছা ৰাতিপুৱাৰ পৰা একো খোৱা নাই না, সেইকাৰণে অলপমান ভোক লাগিছে আৰু সেইকাৰণে এতিয়া বোলে পৰঠা লৈ ল'লোঁ 30 টকাত দুটা। এইখিনি অলপমান বোলো 10 টকা অলপ বেছি হৈ গ'ল, একো নাই। তো এইখিনি খাওঁ, খাই ইয়াৰ পৰা ওলাই যাওঁ। হৈ গ'ল খোৱা লোৱা আৰু একদম বঢ়িয়াকৈ ওলাই আহিলোঁ। আৰু এতিয়া যাব লাগে পূৰা একদম, যিহেতু এতিয়া মানে একদম কাৰা ৰ'দ দি দিলে। চাওঁ মাইৰ চলি চাওঁ, তাক স্পীড চাওঁ তাৰ চালা এই ওৱান ৱে ৰাস্তাটোতে ইমান স্পীডত যায়। চাই থাকোঁ লাহে লাহে। তো লগ পাইছোঁ আগত আপোনালোকক। এই গাইজ আজি মানে গৰমটো বহুতেই গৰম, মানে ৰ'দটো আজি একদম বেয়াকৈ ৰ'দ ওলাইছে গাইজ। বাপৰে বাপ, কি ৰ'দ ওলাইছে সেই আজি। আৰু এইফালে চাহ পাৰে, এই দুয়োফালে একদম চাহ বাগান। তো এই চাহ বাগানৰ মাজে মাজে গৈ আছোঁ আৰু আজি মানে বেছি যাব পৰা নাই, আজি ৰখি ৰখি গৈ আছোঁ। আৰু মানে মন চন বেছি ভাল লগা নাই আজি, মানে মই ভিডিঅ'টো আপলোড কৰিব পৰা নাই, মানে একদমেই নেট প্ৰব্লেম পাই আছোঁ ইয়াত। আৰু এটা কথা, মানে ভিডিঅ'টো বহুত দীঘল হৈছিলে মোৰ, এইটো আগৰ ভিডিঅ'টো আপোনালোকে যে চাইছে যে, সেইকাৰণে মানে অলপ আপলোড কৰোঁতে বহুত দেৰি হৈ গৈছে। সঁচাকৈ বেয়া নাপাব দে আপোনালোকে, মানে মোৰ প্ৰব্লেম চাব লাগিব। जी मैं जा रहा हूँ असम नलबारी से वृंदावन और केदारनाथ तक। अच्छा ठीक है, বাই বাই। তো বেয়া নাপাব কোনেও, লাহে লাহে গৈ থাকোঁ। হৰ হৰ মহাদেৱ। এই গাইজ কত ৰখা জেগা পোৱা নাই, ছায়া নাই, চাব পাৰে ৰাস্তা। মানে আৰু এটা বস্তু দেখাই আছোঁ আপোনালোকক, মই এটা বস্তু দেখাই আছোঁ। এইফালে চাওকচোন, এই নদীটো চাওক, এই টিকলু টিকলু বাচ্চা দুটাই এনেকৈ গা ধুই আছে। চাওক, ডাঙৰ কোনোৱেও নাই, না মাক দেউতাক আছে না কোনোবা আছে লগত, কোনোৱে নাই। সিহঁত দুয়োটা মানে অকলে নদীত জঁপিয়াই আছে, এই দুটা চাব পাৰে। সিহঁত দুয়োটাক চাই বঢ়িয়া হাঁহি উঠিছে। চালা ভয় ভীত নাই তাত। চলি ঘৰত আছে, ঘৰত যা, মায়েৰে বাপেৰে বিচাৰি আছে, ঘৰত যা। ঘৰ চন নাই গাইছ, এনেকেই দৌৰি আছে। এই চাওক, এই চাওক, এই চাওক, দৌৰি আছে দেউতাই। এই চালা চলি পৰি যা, ঐ ঐ চা। বহুত সময়, বহুত জেগা মানে চাইকেল চলাই 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 এটা পেট্ৰল পাম্প পাইছোঁ। আৰু ইয়াত সমান সময় ৰখিছোঁ আৰু অলপমান মানে ইয়াৰ পৰা একোটা পানী ল'লোঁ। আৰু বাপৰে বাপ, আজি ইমান ৰ'দ দিছে, চাব পাৰে এনেকুৱা ৰ'দ মানে। তো আজি যিমান ৰ'দ দিলে আজি যাবই লাগিব, মানে যাব লাগিব। অকণমান চৰ্দি লগা যেন লাগি হৈছে। তো বেছিমান নৰখোঁ ইয়াত, ইয়াৰ পৰা লাহে লাহে ওলাই যাওঁ। সেই গাইছ আজি এনেকুৱা ৰ'দ দিছে নহয়, একদম মানে আজি একদম অৱস্থা বেয়া হৈ গৈছে। মানে ভালকৈ ক'তো ৰেষ্ট লোৱাৰ জেগা পোৱা নাই, একদম ভাল ক'তো ভাল পানীও পোৱা নাই। মানে একদম মানে অকণমান পেট্ৰল পাম্পত যাওঁ, কিন্তু পানীবিলাক গৰম, ঠাণ্ডা পানী খাব পাৰিলে ভাল লাগে। তো গৈ আছোঁ এনেকৈ আৰু একদম এই ভীষণ ৰ'দত। বাপৰে গৰম।
তো গাইছ ইমান জেগা আহি অকণমান ৰখিছোঁ আৰু এইফালে ইয়াত ৰখিছোঁ আৰু ৰুটি আৰু হেৰি হ'ব ৰুটি আৰু চব্জি আৰু ইয়াত আগৰ এটা এক্সিডেণ্ট হৈছে মানে এনেকুৱা খতম এক্সিডেণ্ট बहुत खतरा एक्सीडेंट हुआ है ना आगे ट्रक का हाँ मैंने देखा हो ट्रक ड्राइवर मर गया क्या ভয়ঙ্কর অ্যাক্সিডেন্ট वही तो গাড়ি এক সাইড সিটে আমি এটা খেয়াল আছে মারানি ट्रक ड्राइवर का कुछ हुआ है क्या আমি কখন সকালে ভোর থাকতে अच्छा এইফালে সবৰে ৰুটি আহি গ'ল আৰু চব্জি আহি গ'ল তো এনেকুৱা ৰুটি চব্জি ইয়াত 20 টকা তো এইখিনি খাই লওঁ তো এইখিনি খাই লৈ ইয়াৰ পৰা আৰু ওলাই যাব লাগে সোনকালে এইখিনি খাই লওঁ ৰ'ব তো গাইছ এবাৰ ল'লোঁ শ্বৰ্টকাট একদম নতুন বেলেগ ৰাস্তা তো ৰাস্তাটো চাব পাৰে ধুনীয়া ৰাস্তা একদম কিন্তু ৰ'দ একদম ৰ'দেদি একদম ফাটি গৈছে বুলি কৈছোঁ না গাইছ বাপৰে বাপ বহুত খাতৰা ৰ'দ দি আছে একদম বাপৰে আৰু এইখিনি কিবা গাইৰ খাটা বুলি কৈ চাগে কিবা গাইৰ খাটা তো যাৰেকৈ এনেকৈ নতুন ৰাস্তা লৈছোঁ তো ৰাস্তাটো ভালেই বাৰু তো আৰু এটা কথা ভাবিছোঁ মই আৰু চাগে অলপ ৰাতিও মানে অলপ হেৰি কৰিম চাগে চাইকেল চলাম অলপ বেছি ৰাতিলৈকে মানে দিনত নোৱাৰি না ইমান ৰ'দত আৰু এইফালে চাহ বাগান চাব পাৰি কি ধুনীয়া আৰু চাব পাৰি কিন্তু এতিয়া ভিতৰত নোসোমাওঁ তো গৈ থাকোঁ একদম লাহে লাহে আৰু চ' গাইছ এটা বস্তু বহুত ধুনীয়া এটা নাজাৰা বাপৰে বাপ ট্ৰাকৰ স্পীড এনে চাব পাৰে চাহ বাগান দুয়োটা পাৰে কি ধুনীয়া একদম চাহ বাগান চাব পাৰে মানে যিমান দূৰলৈকে চকুৰ নজৰ যায় সিমান দূৰলৈকে মানে চাহ বাগান আছে তো ভাল লাগিছে জাগাখিনি আৰু মানে ঠাণ্ডা হাৱা এটা আহিছে আৰু ৰ'দ দিছে যদিও মানে গৰম পোৱা নাই তো ইয়াত বেছি দেৰি নকৰোঁ কালি নিচিনা হ'ব নহ'লে আৰু যিহেতু এই ৰাস্তাটোত মানে বেছি ঘৰ চৰো নাই আগত পৰা আৰু থকা জেগা পাওঁ নে নাপাওঁ ভাল লাগিছিল সেইকাৰণে গৈ থাকোঁ আৰু ইয়াৰ পৰাই এই গাইছ কেনেকুৱা জেগাচোন আজি আৰু ৰেষ্ট লোৱাৰ কাৰণে জেগা নাই মানে অকণমান ৰেষ্ট ল'ব লাগে ইমান দূৰ চাইকেল চলাই আহি আছোঁ এই ৰ'দত না এটা ভাল ডাঙৰ মন্দিৰ আছে না এটা পেট্ৰল পাম্প আছে একোৱেই নাই ৰাস্তাটোত খালি এইটো এনেকৈ ধূপগুৰিলৈকে চাগে এনেকৈ থাকিব লাগে তো ধূপগুৰি বেছি নাই 7 কিলোমিটাৰমান আছে যদি পাৰোঁ ডাইৰেক্ট ধূপগুৰি যাই লওঁ এতিয়া বৰ শান্তি পাইছোঁ আজি গাইছ ৰাতিপুৱাৰ পৰাই তো গাইছ ধূপগুৰি আহি পালোঁ আৰু এইফালে চাব পাৰে শিলিগুৰি আছে 88 আৰু জলপাইগুৰি আছে 40 তো আজি যিমান দূৰ পাৰোঁ যাওঁ আৰু যদি পাৰোঁ চেষ্টা কৰিম জলপাইগুৰিলৈকে যাব কিন্তু আৰু আগতে এইখন চাওক মিনি ট্ৰাক কেনে গাড়ী এগলা শক্তিমান মাৰিলাক খুন্দে চাওক গাড়ীৰ স্পীড চাওক ইহঁতৰ তো যাওঁ গাইছ ফাইনেলি ধূপগুৰি চাব পাৰে ধূপগুৰি আহি পালোঁ আৰু যাই থাকোঁ ইয়াৰ পৰা বঢ়িয়া একদম তো অকণমান ৰেষ্ট লোৱা জেগা পাইছোঁ অলপমান ৰেষ্ট ল'লোঁ ইয়াত তো অলপ ৰেষ্ট ল'লোঁ আৰু এতিয়া যাই থাকোঁ একদম পূৰা জয় জুবিন দা চ' গাইছ প্ৰায় ভালেখিনি আহিছোঁ আৰু এতিয়া আৰু একদম ইচ্ছা নাই মানে গৰমটোৰ কাৰণে একদমেই ইচ্ছা নাই তো যদি আগত যদি ক'ৰবাত পাৰোঁ তো আজি এতিয়া মানে ষ্টে কৰি দিম তো আগলৈকে যাই লওঁ চ' গাইছ মইনাগুৰি নাপাওঁতে এটা পেট্ৰল পাম্প ৰখি দিলোঁ একদম মানে আৰু অৱস্থা বেয়া হৈ গৈছে আৰু গৰমৰ কাৰণে তো এইটো চাব পাৰি ইণ্ডিয়ান অইল তো আজি ইয়াতে ৰখি দিলোঁ আৰু এইবাৰ মানে ইমান দূৰ যাব পৰা নাই কিয় একচুৱেলি গৰমটোৰ কাৰণে এইবাৰ মানে বহুতেই গৰম কাৰণ যোৱা বছৰ মই এইখিনি ইমান দিন লগাই নাছিলে মই বিহাৰ গৈ পাইছিলোঁ তো এইবাৰ উপায় নাই আৰু এনেকৈ যাব লাগিব তো আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ তো লগ পাম এটা নেক্সট ভাগত হৰ হৰ মহাদেৱ জয় জুবিন দা জয় অসম